টিহুত ফণীভূষণ চৌধুৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ অনুষ্ঠিত হয় এই নিৰ্বাচনী সভা উপস্থিত হৈ ফাকলতো কয় যে আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 3 লাখ ভোটত জয়যুক্ত হ'ব বুলি দাবী অসমৰ পশ্চিম অঞ্চলত মোদী ডাঙৰীয়াৰ বিপৰীতে প্ৰাৰ্থী নিৰ্বাচিত হৈছে এবাৰ আমি পৰম সৌভাগ্য সাংসদ এজন পাম ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ধুবুৰীত আবুল তাবুল বকি আছে বিৰোধীয়ে ধুবুৰীত অখিল গগৈয়ে সুধি আছে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক অত্যাচাৰ কৰি আছেনে এই কথাক লৈ অখিল গগৈকে মন্ত্ৰীগৰাকীৰ প্ৰত্যাহ্বান নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছতো সংখ্যালঘু ৰাইজক দুগুণ উৎসাহেৰে মৰম দিছে সবকা সাথ সবকা বিকাশ মন্ত্ৰালয় অসম বিকাশৰ পথত আগবাঢ়িছে আনহাতে বৰপেটা লোকসভাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় যে ৰাইজৰ মৰম দেখি মই জয়যুক্ত হোৱা বুলি দাবী কৰিছো আনহাতে বৰপেটাত হাতী আৰু মাউটো শুই থকা বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত কয় যে সময় আহিব সকলো গম পাই যাব বৰপেটা সমষ্টিৰ জনসাধাৰণে ভোটদান কৰি ভূপেন বৰাকে হুঁৱৰাই দিব হাতী মাউটো শুই আছেনে বৰপেটাত জনসাধাৰণে ভোটদান কৰি ভূপেন বৰাক হুঁৱৰাই দিব হাতী মাউটো শুই আছেনে বৰপেটাত ফুৰা চকা কৰি আছে টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7 না আমি ৰাইজৰ আমাৰ যিটো সমৰ্থন পাইছোঁ ৰাইজে আমাৰ প্ৰতি যিটো মৰম দেখুৱাইছে যিটো চেনেহ দেখুৱাইছে যিটো আমাৰ প্ৰতি বিশ্বাস আস্থা ৰাখিছে আমাৰ যে শুনিছোঁ এই কথাটোকে মই আজি যিটো ক'ম আৰু মই ৰাইজক মোৰ কৃতজ্ঞতা জনাইছোঁ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ মিত্ৰজোঁটক আগুৱাই দিয়াৰ কাৰণে আমাৰ মিত্ৰজোঁটক জয়ী কৰাৰ কাৰণে তেওঁলোকে যি সংকল্পবদ্ধ হৈছে ইয়াৰ যদি মই এটা কথা ক'ম যে আমাৰ ৰাজ্যখনৰ বিকাশ আৰু অধিক ত্বৰান্বিত হ'ব এই কথাটোকে মই প্ৰতিটো নিৰ্বাচনী সভাত সংখ্যালঘু ৰাইজ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখি না মই কৈছোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আজি উপলব্ধি কৰিছে যে এইখন চৰকাৰে সংখ্যালঘু লোকৰ বঞ্চিত কৰা নাই শোষিত হোৱা নাই তেওঁলোক আৰু যিহেতু বঞ্চিত হোৱা নাই বুলি তেওঁলোকে বিবেচনা কৰিছে হিন্দু মুছলমান সকলোৰে একে সমভাৱে উন্নয়ন যিহেতু সাংসদ ইয়াতো বিৰোধী দলৰ সাংসদ ধুবুৰীতো বিৰোধী দলৰ সাংসদ তাৰমানে অসমৰ পশ্চিম অঞ্চলটোত দেখোঁ তেতিয়া পশ্চিম অঞ্চলৰ পৰা যিসকল সাংসদ নিৰ্বাচিত হৈ আহিছিলে মোদী ডাঙৰীয়াৰ বিপৰীত পাৰ্টি নিৰ্বাচিত হৈছিলে হীৰা শৰণীয়া ডাঙৰীয়া UDFৰ সহযোগী সদস্য বদৰুদ্দিন UDFৰ আব্দুল খালেক হৈছে কংগ্ৰেছৰ এইবাৰ আমাৰ পৰম সৌভাগ্য যে এইবাৰ আমি আমাৰ এজন সাংসদ এজন পাম আমি ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু আমি প্ৰায় 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিম কাৰণ মই ঘূৰি আছোঁ যিহেতু আৰু এইবাৰ আমাৰ বালি অঞ্চলৰ কাৰণে ৰাইজৰ কাৰণে ভাল খবৰ হৈছে কি বালিয়ে হওক বা গোবৰাদলে হওক বা হাৰিভাঙাই হওক যে এওঁলোকে দুটা পৰিত্ৰাণৰ পৰা ৰক্ষা পাইছে এটা আছিলে আগতে কোকৰাঝাৰ সমষ্টিত আছিলে এটা আছিলে বৰমা সমষ্টিত গতিকে এইবাৰ দুটা পৰিত্ৰাণ এইবাৰ আহি পেলাই বৰপেটা লোকসভা পৰিলে আৰু লগতে টিহু বিধানসভাত পৰিলে গতিকে নিশ্চিত ওপৰত বালি অঞ্চলৰ আমি 80শতাংশতকৈ অধিক বেছি ভোট পাম ছাৰ ধুবুৰীত এটা সমস্যা হৈছে ঘৈণীয়েকৰ পৰা আচলতে মানে স্বামী এজনক মানে গ্ৰেপ্তাৰ কৰি নিয়াটো এটা ডাঙৰ সমস্যা ৰখি বুলি কৈছে কি ক'ব এই সন্দৰ্ভত এইটো গম পোৱা নাই শুনা নাই কালি মানে নিৰ্বাচনী সভাত কৈছে তেওঁ এই ধুবুৰীটো এইবাৰ আবুল তাবুল বকি আছে ধুবুৰীটো অখিল গগৈ কি কৰি আছে অখিল গগৈ ৰাইজক সুধি থাকে ৰাইজ কিনো বুৰ্বক নে কি নাজানো হা তাতে সুধি আছে যে ৰাইজ হিমন্ত বিশ্বৰ অত্যাচাৰ কৰি আছেনে সংখ্যালঘু তাহাঁতে হয় কৰি আছে ইয়াতে মৃত্যু বাঢ়িছে নে বাঢ়ি আছে মই অখিল গগৈক প্ৰত্যাহ্বান জনাইছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত সৰ্বানন্দ হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত মাইনৰিটি মানুহৰ ওপৰতো অত্যাচাৰ দূৰৰ কথা মাইনৰিটি মানুহ এটাতো মৃত্যু হোৱা দূৰৰ কথা সাম্প্ৰদায়িক সংঘৰ্ষ দূৰৰ কথা অগ্নিসংযোগ দূৰৰ কথা মাইনৰিটিৰ মানুহৰ গাৰ এপাত নোম লৰা নাই আৰু সেইটো হৈছে বিজেপি সেইটোৱে মোদী সেইটোৱে হিমন্ত গতিকে আবুল তাবুল অখিলে কি বকি আছে নিৰ্বাচনী সভাত শপত বাক্য পাঠ কৰাই আছে ভোটাৰসকলক মানে আচলতে এজন নেতাই আচলতে এইবিলাক কাম কৰিব পাৰে নেকি তেওঁলোকৰ যদি নিজৰ যদি মানে দলৰ কাৰ্যকৰ্তা শপত বাক্য কিয় আঁঠুও কাঢ়াব পাৰে যদি তেওঁলোকৰ যদি নিজৰ যদি কাৰ্যকৰ্তা আৰু যদি জনসাধাৰণৰ যদি শপত বাক্য কিয় পাঠ কৰে বেছি বিবেকহীন তেতিয়াহ'লে যদি তেওঁ যদি সাধাৰণ ভোটাৰ তেওঁ যদি শপত বাক্য পাঠ কৰিছে তেতিয়াহ'লেতো বিবেকহীন